Hello everyone, this is Tufail and you are watching Tufail's World. তোমালোকৰ সকলোকে স্বাগতম জনাইছো আৰু এখন নতুন ভিডিও লৈ আমি পিছৰ ক্লাছতো নাৰেশ্যনৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজিৰ ভিডিওটো আমি নাৰেশ্যনৰ বিষয়ে কথা পাতিম কিন্তু যোৱা ভিডিওত কি আছিল আগৰ ক্লাছত কি আছিল এই যিখিনি ৰিপৰ্টিং স্পীচ আছিল এইখিনি পাষ্ট টেন্সত আছিল আৰু এইখিনি যেতিয়া পাষ্ট টেন্সত থাকিব ৰিপৰ্টেড স্পীচৰ সদায় কি হৈ থাকিব টেন্স চেঞ্জ হৈ গৈ থাকিব যদি এইখিনি পাষ্ট টেন্স আছিল কিন্তু এইখিনিও সিম্পল প্ৰেজেন্ট টেন্স আছিল তেতিয়া আমি ইনডাইৰেক্ট বনাওঁতে এই ৰিপৰ্টেড যিখিনি আছে এইখিনি আমি দিব লাগিব সিম্পল পাষ্ট টেন্সত আৰু এইখিনি যদি প্ৰেজেন্ট কন্টিনিউয়াছত আছিলে আমি ইনডাইৰেক্ট বনাওঁতে এইখিনি দিব লাগিব পাষ্ট কন্টিনিউয়াছ টেন্সত কিন্তু আজিৰ ভিডিওত আমি আলোচনা কৰিব গৈ আছো এই ৰিপৰ্টিং যিখিনি আছিল ৰিপৰ্টিং আমি কি পালো সিম্পল প্ৰেজেন্ট টেন্স ৰাহুল সেজ ৰাহুলে কয় আই এম অলৱেজ বিজি মই সদায় বিজি থাকো ওকে এইখিনি বা ৰিপৰ্টিং যিখিনি আছিল প্ৰেজেন্ট টেন্স যদি ৰিপৰ্টিং খিনি প্ৰেজেন্ট টেন্স বা future tense hoy simple present tense Rahul says and next sentence is she will say that means it's a future tense present tense ba future tense jodi hoy reporting speech tetiale reported kini tension kono holoni nohoy jitu tension ase ami heitu likhibo lagibo just ki korim pronouns kini change hobi thakibo okay to rahul koy ki koy I am always busy কাক কৈছিল সাপোজ তোমাক কলে কিন্তু তুমি মই তোমাক সুধিলো ৰাহুল তোমাক কি কৈছে মই সুধিলো ৰাহুলে তোমাক কি কৈছে তুমি মোক কি কবা ৰাহুলে কৈছিল মই বিজি থাকো এই কথা তুমি তো মোক ক'ব লাগে তুমি কি কবা মই তোমাক সুধিলো ৰাহুলে তোমাক কি কৈছিল তুমি ক'ব লাগিব ৰাহুলে কৈছে যে তেওঁ সদায় বিজি থাকে তুমি কি কৈছা তেওঁ এইটো চেঞ্জ কৰিব লাগিব ओके मैं आरम्भ करूँ सेज আমি কি জানো ইনভার্টেড কমা উঠাবলৈ কি লগাব লাগিব দ্যাট লগাব লাগিব ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট বনাওতে ডাইৰেক্টত কি থাকিব কমা থাকিব ইনভার্টেড কমা থাকিব ইনডাইৰেক্ট যেতিয়া বনাম ইনভার্টেড কমা থাকিব নোৱাৰিব ইনভার্টেড কমা কি কৰিব লাগিব উঠাই দিব লাগিব কেনেকৈ উঠাম that conjunction লগাব লাগিব তো ৰাহুল says that ইয়াত কি হ'ব she will say কমা উঠাবলৈ কি লগাব লাগিব that লগাব লাগিব বাস আমাৰ ৰিপৰ্টিং কি আছে ক্লিয়াৰ হৈ গ'ল তেনে ৰিপৰ্টে যাও ৰাহুল says that I মানে কোন ইয়াত ৰাহুলক বুজাইছে কিন্তু তুমি কি কবা তেওঁ বুলি ক'ব লাগিব গতিকে আমি ইয়াত লিখিম হি মানে যদি ডাইৰেক্টত আই থাকে ইনডাইৰেক্টত হ'লে কি হ'ব হি হ'ব হি আই লগত এম আছিল কিন্তু হি লগত এম নহয় হি লগত কি বহিব ইজ বহিব সো দ্যাট হি ইজ অলৱেজ বিজি ইন দ্য নেক্সট সেন্টেন্স she will say that I can dance I মানে কো she ইয়াত তুমি কি লিখিব লাগিব she এই আই কোনে কৈছিল তাই কৈছিল এতিয়া তুমি কি ক'ব লাগিব তাই বুলি ক'ব লাগিব কি লিখিম she can আছে ইয়াত আমি could লিখিব নোৱাৰিম could কেতিয়া লিখিম যেতিয়া গিনি past tense থাকিলেহে she can dance okay me next article sentence now Ritika says to Priya I go to school
I go to school. Okay. আমি চাব লাগিব এইখিনি কোনটো টেন্সত আছে ৰিপৰ্টিং স্পীচ যিখিনি আছে ইয়াৰ টেন্স চাব লাগিব কি টেন্স হ'ল ৰিতিকা সেজ প্ৰেজেন্ট টেন্স যদি প্ৰেজেন্ট টেন্স হয় ৰিপৰ্টাৰ কেন চেঞ্জ নহয় এজ ইট আছে কেন লিখিব লাগিব ৰিতিকা সেজ টু আছে নহয় কিন্তু ইয়াৰ সো অবজেক্ট আছে প্ৰিয়া আগৰটো কি আছিল তোমাৰ অনলি ৰাহুল সেজ আছিল অবজেক্ট নাছিল গতিকে ইয়াত সেজে বহুৱাব লগা হৈছিল কিন্তু যেতিয়া আমি ৰিপৰ্টিং স্পীচত সাবজেক্ট পাম ভাৰ্ব পাম লগত অবজেক্ট পাম প্ৰিয়া তেতিয়া আমি সেজটো সলনি কি দিব লাগিব টেলছ দিব লাগিব ৰিতিকা টেলছ that I go to school I কোনে কৈছিল ঋতিকাই কৈছিল কিন্তু তুমি ঋতিকা কি কবা তাই বুলি কবা সো আমি কি লিখিব লাগিব she go to school হলো হৈছে নে নহয় নহয় এটা হোৱা নাই কিয় হোৱা নাই আমি ইয়াত কি লিখিছো গো লিখিছো ইয়াত গো হ'ব আইৰ লগত গো হৈছিল কিন্তু এতিয়া সাবজেক্টটো কি হৈ গ'ল she হৈ গ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ হলে সিম্পল প্ৰেজেন্ট টেন্সত ভাৰ্বৰ লগত সদায় কি হয় s or es গতিকে আমি কি দিব লাগিব goes she goes to school okay Rahul says Rupam will go tomorrow. Rahul কয় Rupam অহাকালিলৈ যাব আমি কেনেকৈ লিখিব লাগিব Rahul says comma inverted comma উঠাবলে কি লগাব লাগিব that conjunction Rahul says Rupam will go tomorrow Rupam কি লিখিম আমি he by আর রূপম লিখিব পাৰো he will go tomorrow যদি ডাইৰেক্টত tomorrow আছে ইনডাইৰেক্টত কি হয় the next day মই আগৰ ভিডিওখনত দিছো তাকো লাগিলে চাই লবা স্ক্ৰিনশ্বট মাৰি লিখি লবা will go the next day এইটুত টিনা ইয়াত কি লিখিছিলো সেজ আছিল আমি সেজ লিখিছো কিন্তু ইয়াত টিনা tells that ইয়াত সেজ কিন্তু ইয়াত tells কিয় হ'ল কাৰণ ইয়াত সেজৰ পিছত একো অবজেক্ট নাই ৰাহুল সেজ কিন্তু ইয়াত কি আছে টিনা সেজ টু ৰূপা আৰু এজনী ছোৱালীৰ নাম আছে অবজেক্ট আছে যদি অবজেক্ট থাকে ৰিপৰ্টিং স্পীচত তেতিয়াহ'লে আমি ভাৰ্ব সেজ টু কি দিব লাগিব টেলছ টিনা টেলছ দ্যাট কৰবি সিংছ ৱেল টিনাই ৰূপাক কৈছিল কাৰ বিষয়ে বেলেগ এজনী ছোৱালীৰ বিষয়ে কৈছিল গতিকে আমি ইয়াত বেলেগ এজনী ছোৱালী দ্যাট মিন্স she লিখি পেলাই আমি তাৰ নাম লিখিলে বেছি বেটাৰ হয় কৰবি সিংছ ৱেল এতিয়া আমি বুজি পালো প্ৰেজেন্ট টেন্স এন্ড ফিউচাৰ টেন্স এতিয়া আমি পাষ্ট টেন্সৰ আৰু এটা আলোচনা কৰি দিম টিনা said to Priya ৰিপৰ্টিং কি আছিল এই পাষ্ট টেন্স পাই গলো I go to home এনে কৰা কৰিব লাগিব টিনা said to আছে said to হলে কি দিব লাগিব আমি told দিব লাগিব told that told কিয় দিছো কাৰণ said to ভাৰ্বৰ পিছত কি আছে প্ৰিয়া অবজেক্ট আছে গতিকে আমি কি দিব লাগিব told দিব লাগিব কিন্তু ইয়াত কিছু tells আৰু ইয়াত told তাৰ কাৰণ
ইয়াত কি আছে প্ৰেজেন্ট টেন্স আছে ভাৰ্বৰ v1 ফৰ্ম আছে প্ৰেজেন্ট ফৰ্ম আছে গতিকে আমি যেটো টেন্স দিছো হেতু কি দিব লাগিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম দিব লাগিব কিন্তু ইয়াত সেট টু v2 ফৰ্ম that means ভাৰ্বৰ past form say past form আছে said গতিকে আমি কি দিব লাগছে টেলৰ v2 that means past form দিব লাগছে told clear I গুণ টিনা তো কি দিব লাগিব she আমি কি জানো যদি রিপোর্টিং কিনি পাস্ট টেন্সত থাকে তেতিয়া রিপোর্টেডৰ টেন্স চেঞ্জ হৈ যায় কেনেকৈ চেঞ্জ হয় যদি সিম্পল প্রেজেন্ট আছে আমি কোত নিব লাগিব সিম্পল পাস্ট she go verb v2 কি হ'ব went to home okay clear So he said water boils at 100 degrees Celsius. He reporting speech को दिसे past tense আছে তাৰ মানে reported যিখিনি আছিল tense change হ'ব লাগিব তো আমি চাব লাগিব কোনটো টাইমত আছে water boils at 100 degrees Celsius 100 ডিগ্ৰী উতলালে পানী কি হয় 100 ডিগ্ৰী উতলালে গৰম হ'লে পানী উতলে water boils at 100 degrees Celsius যেতিয়া পানী 100 ডিগ্ৰী গৰম হ'ব তেতিয়া উতলিব দ্যাটস ইউনিভার্সাল ট্রুথ চিৰসত্য কথা হলে ইউনিভার্সাল ট্রুথ হলে হেতু আমি টেন্স চেঞ্জ কৰিব নোৱাৰো কি দিব লাগিব he said inverted comma with that water boils at 100 degree Celsius inverted comma अलग है indirect sentence number 2 the lady here said to
ইয়াত কি দিব লাগিব told কাৰণ অবজেক্ট আছে me lady told me নিদিলে চলিব told that I like mango মহিলাজনীয়ে আম ভাল পায় দ্যাটস হাইবিজুৱেলেশ্যন মানুহজনী বদ্ধ মানুহজনী আম খাই ভাল পায় খাই ভাল পায় এনেকুৱা নহয় আজি ভাল নাপায় এনেকুৱা চেণ্টেন্স সদায় কি হ'ব হাইবিজুৱেল একশ্যন গতিকে আমি হাইবিজুৱেল একশ্যন হ'লে আমি চেঞ্জ কৰিব নোৱাৰোঁ মাত্ৰ কি চেঞ্জ কৰিব পাৰিম প্ৰনাউন ইয়াত আই আছে আই মানে কোন দ্য লেডি কাৰণে কি ব্যৱহাৰ কৰিম she likes likes কিয় দিলো কাৰণ এটা সাবজেক্ট কি হ'ল she হৈ গ'ল she লগত কি হ'ব like ভাৰ্বৰ লগত s হ'ব he said yet told দিব নোৱাৰি only say object নাই he said that my name is Biman মোৰ নাম বিমন that's fact মোৰ নাম বিমন মোৰ নাম ইটু এইবিলাক মাকো চেঞ্জ কৰিব নোৱাৰি ফেক্ট হয় গতিকে মাই নেম ইজ মাই মানে কোন হি গতিকে ইয়াত আমি কি দিব লাগিব হিজ নেম that his name is বিমন ওকে আজিলৈ ইয়াতে সামৰিছোঁ আৰু ৰিপৰ্টেড স্পীচত কি থাকিলে ইনডাইৰেক্টত কি হয় সেইখিনি জানিবলৈ আগৰ ভিডিঅ'টো চাবা আৰু তাৰ পৰা গোটেইখিনি ধুনীয়াকৈ লিখি ল'বা আৰু আশা কৰোঁ সকলো ভিডিঅ'টো ভাল পাবা যদি ভাল পাবা তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ